সংঘয়ও থাকতে নাইকে আর বলে কৃষ্ণর ভক্তিও করবার নাইকে ও হরি লাহেকে ওলাই গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা সন্মানীয় শ্ৰীযুত অনিল তাঁতী বাপৰ অলপ ভাগৱত ব্যাখ্যা আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। কৃষ্ণক ভগৱন্ত এই শব্দময় বাণীৰ মূৰ্তি হয়, শব্দময় বিগ্ৰহ হয়, আমাৰ হৃদি কমলত প্ৰৱেশ কৰে বুলি কৈছে। প্ৰাবিশতি নিধম ভক্তি সূত্ৰ উপনাদ্ধা, ভক্তিৰ সূতাডালত গাঁত খাই ভগৱন্ত ভকতৰ হৃদয়ত প্ৰৱেশ কৰে বুলি কৈছে। বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া শব্দময় বাণীবিলাক যে কৃষ্ণ কথা শুনিছোঁ আমি, এই ভাগৱত শব্দময় ব্ৰহ্ম হয়, বাণীময় মূৰ্তি। যিমান আপুনি কৃষ্ণ কথা শুনিব, সেইকাৰণে ৰজা পৰীক্ষিতক শুকগুৰুৱে একান্তভাৱে কৃষ্ণ কথা শুনিবৰ কাৰণে আৰু তেওঁৰ যিটো কৃষ্ণ কথা শুনাৰ যিটো উৎসুক দেখি ৰজা পৰীক্ষিতক সাধুৰবাদ দিছে। কি বুলি কৈছে? শুক নিগদতি সাধু সাধু পৰীক্ষিত, কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলা চিত। তোমাৰ চিতটো একান্ত হল বোলে কেনেকে হল? যেন কামাতুৰ নেৰৈ কামিনী আলাপ, বাঢ়িল কৃষ্ণত প্ৰেম ভৈলাহা নিষ্পাপ। তুমি কৃষ্ণ কথা শুনি ইমানেই একান্ত চিতে কৃষ্ণ কথা তুমি শুনি আছা যে তুমি শুনাৰ লগে লগে তুমি নিষ্পাপ হৈ গলা। এতিয়া তোমাৰ পাপ এটাও নাই। গতিকে আমিও যদি ভগৱন্তৰ কথা য'তেই শুনিবলৈ যাওঁ, লাগিলে আধা ঘণ্টা হওক, 20 মিনিট হওক, 1 ঘণ্টা হওক, আমাৰ বাপ সমস্তই আগতীয়াকৈ আপোনাসব বা আমাক ক'লে যে বাপ সমস্ত আপোনালোক অকণমান নীৰৱতা ৰাখিব। আৰু ভাগৱতো আমাক কৈছে শুয়া সাৱধান, নিশবদে, একচিতে, একমনে আৰু সৰ্বজনে। এই 5টা নিয়ম গুৰুজনে আমাক বান্ধি দিলে। যেতিয়া আমি ঈশ্বৰৰ কথা শুনিম, কাৰণ গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, যিমান গ্ৰাম্য কথা শুনিম ইমান আমাৰ বোলে মনটো মলিন হয় বুলি কৈছে, হয়নে? গ্ৰাম্য কথা কথনে মলিন হুয়ে বাণী, এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ। কৃষ্ণৰ কথাত মোৰ মহালাভ আছে, কৃষ্ণৰ চৰিত্ৰে জাতি অজাতি নবাছে। আটাইতকৈ ডাঙৰ লাভটো ক'ত আছে? আপুনি মই ভাবিছোঁ যে আটাইতকৈ ডাঙৰ লাভটো হৈছে কাৰোবাৰ বোলে 2 মহল বিল্ডিং এটা যদি আমি বনাই লৈছোঁ, সাজি লৈছোঁ, সেইটোৱে আমাৰ কাৰণে মহালাভ বুলি ভাবিছোঁ। কিন্তু শাস্ত্ৰই বা ভাগৱতে আমাক সেই ভাগ মহালাভ বুলি কোৱা নাই। কোনোবা ভাবিছে মোৰ বোলে 20 লাখ টকীয়া এটা লাক্সাৰী গাড়ী মোৰ কিনি ল'লোঁ, সেইটোৱে মোৰ মহালাভ বুলি ভাবি লৈছোঁ। কিন্তু সেইটোও আমাৰ মহালাভ নহয়। কাৰোবাৰ বোলে ভাল চাকৰি এটা যদি লাগি গ'ল, হয়নে বাৰু? সেইটোৱে মহালাভ বুলি ভাবি লোৱা হৈছিল, কিন্তু সেইটোও বোলে মহালাভ নহয়। ভাগৱতে কৈছে মহালাভ কি? যে জন্ম লাভ পৰম পুঞ্চা অন্তে নাৰায়ণে স্মৃতি। জন্মৰ পৰম লাভটো হৈছে অন্তিম সময়ত আমি আৰু কি হ'ব লাগিব? যে ভগৱন্তৰ নাম বা ভগৱন্তক আমি দৰ্শন পোৱাটোৱে হৈছে আমাৰ মহালাভ। বুজি পাইছেনে? এই কথাটোকে ইয়াত কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰো মহিমা কোনে কহি পাৱে অন্ত। গতিকে কপিল মহাপ্ৰভুৱে কৈছে যে মনটো সংযম কৰিবৰ কাৰণে, কাৰণ চিত্তেহে জীৱৰ বন্ধ মুখ্যৰ নিদান। মন শুদ্ধি কৰিবলৈ কি উপায় দিছে? যে বিষয় আসক্ত ভইলে আতিবদ্ধ হৈ, মন শুদ্ধ হেতু ভক্তি বিনে আন নাই।
এই মনটো শুদ্ধ কৰিবলৈ হ'লে মহন্তৰ সং লোৱা। আমাৰ মহাপুৰুষ মাধৱদেৱ ঘোষাত কৈছে, এই মহন্তৰ সংগে হৰি কথা ৰখে, মহন্তৰ সংগে হৰি কথা ৰখে, ও মায়াক জিনিও ভাই, মায়াক জিনিবৰ উপায় হয়নে বাৰু? মহন্তৰ সংগে হৰি কথা ৰখে, মনক জিনিও ভাই, মায়াক তৰিয়া কৃষ্ণক পাইবাৰো উপায় আবাৰ নাই বুলি কৈছে। গতিকে আমি যত্ন কৰি সন্তৰ সংগত বহি এই ঈশ্বৰ কৃষ্ণৰ নিৰ্মল চৰিত্ৰবিলাক আমি শ্ৰৱণ কৰিব লাগে। আৰু সেই ভগৱন্তক কথাৰ মাধ্যমেৰে আমি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। আমাৰ কোটি কোটি জন্মৰ পাপবিলাক আমাৰ এই শৰীৰত আছে। এই কোটি কোটি জন্মৰ পাপবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়াহে আমি এই কৃষ্ণক আমাৰ হৃদয়ত আমাৰ দৰ্শন পাম। যেতিয়ালৈকে এই কোটি জন্মৰ পাপবিলাক নাইকিয়া নহয়, তেতিয়ালৈকে আমাৰ হৃদয়ত যে কৃষ্ণ আছে এই কথাটো আমি উপলব্ধি কৰিব নোৱাৰোঁ বা অনুভৱ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি এদিন দুদিনৰ পাপ নহয় এইটো। এটা কোঠালিত যদি বহুত বছৰৰ যদি জাবৰ জমা হৈ থাকে, আপুনি এদিনত চাফা কৰিব নোৱাৰে সেই কোঠাটো, পাৰিবনে? কি কৰিব লাগিব? বোলে প্ৰথম দিনাখন আপুনি এলান্ধু চেলান্ধুবিলাক গুচাব লাগিব ঝাৰু লৈ। তাৰপিছত কি কৰিব লাগিব? বোলে ডেটল ফেনাইল দি কিনি আপুনি ভালকৈ মুচিব লাগিব 2-3 দিনমান। তাৰপিছতেহে তাত থাকিব পৰা ব্যৱস্থা হয়। ঠিক তেনেধৰণৰ আমাৰ এই হৃদয়ত যেতিয়ালৈকে কৰ্মবন্ধন আছে, কামনা আছে আৰু কোটি জন্মৰ পাপবিলাক আছেই, সেই পাপবিলাক যেতিয়ালৈকে দূৰ নহয়, তেতিয়ালৈকে সেই কৃষ্ণ আমাৰ প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত পদ্মত দৰ্শন নহয় বুলি কৈছে। সেই পাপবিলাক আৰু কোটি জন্মৰ দুৰ্বাসনাবিলাক আমাৰ নাইকিয়া কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভকতৰ সংগত বহি নিৰন্তৰে আমি ঈশ্বৰৰ নাম গুণ জন্ম কৰ্ম লীলাবিলাক শুনিম। তেতিয়া কৰ্ণপথে আমাৰ ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতেক মল যেহেন হৰত কালে স্বভাৱত নিৰ্মল হয় বুলি কৈছে। প্ৰবিষ্টায়ম কাৰণে ৰন্ধেনৌ স্নানং ভাৱ সৰুৰুহম ধুনুতি চামলম কৃষ্ণ চলিলৈছ যথা শৰত বুলি কৈছে। শৰৎ কালত যেনেকৈ স্বভাৱতেই পানীবিলাক নিৰ্মল হৈ যায়, হয়নে বাৰু? ঠিক কৃষ্ণ কথাই আমাৰ এই হৃদয়, যেনেকৈ কোনোবা এজন ব্যক্তিয়ে যদি কুকুৰি কণা বেমাৰ আছে, আমাৰ কুকুৰি কণা বেমাৰ যেনে কোনোবা এজন ব্যক্তিৰ আছে, গধূলি তেওঁ চকুৰে নেদেখে। কুকুৰি কণা বেমাৰ থাকিলে এইটো মতিয়াবিন বুলি কয় হিন্দীত। কাৰোবাৰ যদি কুকুৰি কণা বেমাৰ আছে, তেওঁ যদি অঞ্জন লগাব পাৰে, অঞ্জন মানে কাজল, কাজল লগাবলৈ যদি অভ্যাস কৰি দিয়ে, তেতিয়া সেই কুকুৰি কণা বেমাৰটো নিজে নিজে দূৰ হৈ যায়। ঔ হৰি। ঠিক ভগৱন্তৰ আমি হৃদয়ত দৰ্শন পাবলৈ হ'লে কি কৰিব লাগিব? আমি শ্ৰৱণ কীৰ্তন যেতিয়া নিৰন্তৰে কৰি থাকিম, ঈশ্বৰৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম আহিব, যেনেকৈ গোপীসকলৰ আহিছিল, হয়নে বাৰু? সেইকাৰণে ভকতৰ সংগত বহি আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তনটো নিৰন্তৰে কৰিব কৈছে। সেই কথাটোকে কৈছে কপিল মহাপ্ৰভুৱে দেৱহূতিক, যে হে মা, তুমি বিষয়ী নহবা, বিষয়ৰ পৰা তুমি আহি যেনে তেনে সন্তৰ সং লোৱা। আৰু এই কথাটোকে ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে। উদ্ধৱক কৈছে যে এই উদ্ধৱৰ এটা প্ৰশ্ন হৈছিল যে হে প্ৰভু, আমি গৃহবাসী, আমি বিষয়ী মানুহ, এই বিষয়ী মানুহেনো তোমাৰ কেনেকৈ ভকতি কৰিব প্ৰভু, কওকচোন প্ৰশ্ন। তেতিয়া ভগৱানে কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ।
বুজি পাইছেনে? আপোনালোকক ঈশ্বৰ বনাইছে ভগৱান। বোলে বিষয়তে আছা, বিষয়তে থাক। বিষয়টো কাৰ নাই? সকলোৰে আছে। দোকান বজাৰ, গৰু ছাগলী, হয়নে, চাকৰি বাকৰি চবৰে আছে। আমি চবেই বিষয়ী মানুহ। বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আজি আমি বিষয়তে আছিলো সকলোৱে, কিন্তু কি কৰিলো বাৰু আপুনি মই? আমি কি কৰিলো? সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক মানে আত্মাৰ বিচাৰ। ইয়াত কাৰ বিচাৰ হৈ আছে? আপোনালোক কাক বিচাৰিছে? আত্মাৰ বিচাৰ কৰিছো আমি, আপুনি। আজি আত্মাৰ পোষণ দি আছো। আমি শৰীৰটোৰ খাদ্যটো ঘৰত খুৱাই আছিলো কিমান, হয়নে বাৰু? শৰীৰটোৰ খাদ্য আমি কিমান শৰীৰটোকে পোষণ দি আছিলো। আৰু এই জন্মতে নহয়, 84 লক্ষ জন্মত আমি অকল শৰীৰৰে পোষণ দিছিলো বাপাই সমস্ত। ঔ হৰি, আমিতো এনেকুৱা শৰীৰ আৰু পাইছিলো। অকল মানৱীয় তনুৰ পোৱাৰ আগততো আমি 84 লক্ষ অতিক্ৰম কৰি আহিছো, হয়নে বাৰু? তাত আমি অকল শৰীৰৰ পোষণ দিলো, শৰীৰটোৰে খাদ্য খোৱালো, শৰীৰটোকে খুৱাইছিলো। কিন্তু আজি মানৱীয় তনুটো পাই গুৰুজনে আমাক কৃপা কৰি মনুষ্য জন্ম দিলে। আৰু এই মানৱীয় জন্মটো পাই আজি আমি আত্মাৰ পোষণ দি আছো। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আত্মাৰ বিচাৰ। আমি আত্মাৰ বিচাৰ কৰিছো, হয়নে? আমি কৰ পৰা আহিছিলো? এই সংসাৰত থাকি আমি কি কৰিব লাগে? আমাৰ কৰণীয় কাম কি, হয়নে বাৰু? আৰু এই সংসাৰৰ পৰা আমি যদি যাম, যেতিয়া গুচি যাম, আমাৰ আত্মাটোনো কলৈ যাব? এই কথাটোকে আজি আপুনি বিচাৰ কৰি আছো নামঘৰত আহি, গুৰুগৃহত বহি, হয়নে বাৰু? সেইকাৰণে কৈছে আজি আমাৰ আত্মাৰ পোষণ হৈ আছে বাপাই সমস্ত। সেইকাৰণে উদ্ধৱক কৈছে, বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতিত তৎপৰ। যিসকল ব্যক্তিয়ে আজি এই নামঘৰত যে ভাগৱতৰ অনুষ্ঠানটো গধূলি 6টাৰ পৰা আৰম্ভ হ'ব, এই কথাটো যেতিয়াই গম পাই গ'ল, তেতিয়াই আমাৰ হৃদয়ত তৎপৰতাটো আহি গ'ল যে 6টা বজাত অনুষ্ঠানটো আৰম্ভ হ'ব। গৰু গাই যদি বান্ধিবলৈ আছিলে বোলে 5টা বজাত, হয়নে বাৰু? তেওঁ কি কৰিলে? 4টা বজাতে বান্ধি আজৰি। বোলে কি হ'ল? তৎপৰতাটো আছে। কেনেবাকে 6টা বজাত মই সেই জায়গাটোত উপস্থিত হ'ব নোৱাৰিম নেকি? এই যিটো তৎপৰতাটো ভকতৰ আছে নাই? আপোনালোকৰো আছিল যে সেই বোলে ভাগৱত বোলে কৰবাৰ পৰা আহিব এজন আদিবাসী মানুহ, হয়নে বাৰু? আৰু ঈশ্বৰৰ কথা ক'ব, কৃষ্ণৰ কথা ক'ব। গতিকে এইজন মানুহক বোলে দেখিবলৈ, সেই জীৱটোক দেখিবৰ কাৰণে এটা তৎপৰতা, বা আমাৰ বাপজনৰ পাঠ শ্ৰৱণ কৰিবৰ কাৰণে এটা তৎপৰতাটো। এই বাকীবিলাক কাম আমি আগতীয়াকৈ আজৰি হৈ এই যে সন্তৰ সং ল'বলৈ যিটো তৎপৰতাটো আমাৰ আছিলে হৃদয়ত, সেইটোকে সেইজন যাৰ সেইটো তৎপৰতাটো আছে সেইজনক ভগৱানে কৈছে সেইজনে ঈশ্বৰ। বেলেগকে ঈশ্বৰক আৰু আপুনি মই বিচাৰিব নালাগে। কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই। যেনেকে ঈশ্বৰ আৰু গুৰুৰ, ঈশ্বৰ গুৰুক যিটো ভিন্ন বুদ্ধি কৰে, যদি ঈশ্বৰ আৰু গুৰুক যেনেকে ভিন্ন বুদ্ধি কৰিলে তেওঁ নৰকত পৰে, হয়নে বাৰু? ঠিক ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য দেখিব কোৱা নাই আমাক। বুজি পাইছেনে কথাটো? সেইকাৰণে ভকতেই ভগৱন্তৰ স্বৰূপ। ভগৱন্ত কৃষ্ণই নিজেই কৈছে 10ম স্কন্ধত যে ভকতক পায়া যিটো নকৰে হৰিখ। মোক পাই কিনি তেওঁ কি কৰিব কৈছে, হয়নে? সাক্ষাতে কৃষ্ণক পায়া কৰিবে কি ক। ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ় মতি। তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰ বুকে মাৰি খায়। বোলে ভকতক বোলে দেখি বোলে সেৱা এটাও নকৰে, কিন্তু গুৰু ঘৰত আহি বোলে একদম জানু পাৰি পাৰি আঁঠু লৈ লৈ তেওঁ সেৱা কৰি থাকে বোলে। কিন্তু ভকত এজন দেখিলে কিন্তু কৃষ্ণ বুলি নকয়।
সেইজনে মোৰ পৰম শত্ৰু বুলি কৈছে ঔ হৰি ঔ ৰাম। গতিকে বাপাই সমস্ত কপিল মহাপ্ৰভুৱে এইটো কাৰণে কৈছে যে মন শুদ্ধি একমাত্ৰ উপায় হৈছে কি সন্তৰ সং, আৰু তুমি সাধু সংগলৈ যাবলৈ যত্ন কৰিবা বুলি কৈছে। কাৰণ সাধু সংগতেহে তুমি মোৰ জন্মলীলা ৰহস্যবিলাক শুনিবা মা। সদায় তুমি জীয়া মানুহৰ নিচিনা হৈ থাকিবলৈ যত্ন কৰিবা। তেতিয়া কপিল মহাপ্ৰভুক মানে দেৱহূতি মাতৃয়ে সুধিছে যে হে মা, তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা, জীয়া মানুহ। তেতিয়া দেৱহূতিক প্ৰশ্ন কৰিছে, দেৱহূতিয়ে প্ৰশ্ন কৰিছে যে হে কপিল মহাপ্ৰভু, যে তুমি মোক ক'ত বোলে মৰা মানুহ দেখিলা, মইতো জীয়াই আছো দেখোন। বোলে নহয় মা, এই সংসাৰত বোলে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যা বেছি আছে বুলি কৈছে। এইটো হিন্দীত চলতি ফিৰতি লাছে। আপোনালোক ওচৰে পাজৰে যে দেখি পাইছে বহুত মানুহে ঈশ্বৰক নভজে, সাধুৰ সং নলয়, সেইসকল হৈছে চলতি ফিৰতি লাছে। এনে জীয়াই থাকোঁতে তেওঁ মুৰ্দা বুলি কৈছে ঔ হৰি ঔ ৰাম। গতিকে আমি আপুনি মানে কি বুলি কৈছে, সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ, এইটো ক'ব। গতিকে আমি আপোনালোকক কৈছোঁ কথাটো যে সাধু সংগত যিসকলে কৃষ্ণ কথা নুশুনে সেইসকলে হৈছে মৰা মানুহ। গতিকে পাত ভাগি অকণমান যাওক। কৃষ্ণ কৃষ্ণ আপুনি অকণমান চবকে দেখুৱাই দিয়ক, থিয় হৈ কিনে হেৰি কৰিব। জীৱৰ দুৰ্ভেদ পাশ সংগ কয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। সেই সংগ নিতে যদি কৰয় সাধুত, মুখ্যৰ দুৱাৰতে বে হয় মুকুত। সাধুৰ লক্ষণ আৱে কহোঁ কৰি সাৰ, হয় କରୁণা চিত হৃদ সবাৰ। শাস্ত্ৰয় অনুবৰ্তী শত্ৰু নাহি উত্থাপন, সুশীল গুণেহে মাত্ৰ তাৰাৰ ভূষণ। মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত, মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰি লন্ত, মোৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপয়েৰান্ত। কৃষ্ণ কৃপালু বাপাই সমস্ত দেৱহূতি মাতৃক কপিল মহাপ্ৰভুৱে কৈছে যে মনশুদ্ধি আদি কৰি যতেক আছয়, সৎসং সবাৰে মূল জানিবা নিশ্চয়।
জীৱৰ দুৰ্বৈধ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ খং এৰিবে লাগয়। কাৰণ আপোনাক মোক দুৰ্জনৰ খং ত্যাগ কৰিবলৈ কৈছে বাপাই সমস্ত। সেইকাৰণে যিজন ভগৱানৰ একান্ত ভকত হয়, কৃষ্ণৰ ভকত হয়, সেইজনে দুৰ্জনৰ খং ত্যাগ কৰে আৰু তেওঁ সাধু সং ল'বলৈ যত্ন কৰে। বৰ গুৰুত্বপূৰ্ণ কথা। যদি বংশ পৰিয়াল আমাৰ কোনোবা যদি ৰিলেশ্যন ভকত নহয়, ঈশ্বৰৰ ভকত নহয় বা ভগৱন্তৰ অমৃত গংগাত ভাগৱতৰ কথা কোনোদিনেই শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন বা গুৰু সেৱা গুৰু ভক্তি নকৰে আৰু যদি আমাৰ সম্বন্ধ আছে সেইজনৰ লগত, তেনেহ'লে আপোনাৰ মোৰ সেই সম্বন্ধটো আমাক কৃষ্ণ ভক্তিৰ পৰা আঁতৰাই লৈ যাব পাৰে। সেইকাৰণে সেই সকলকো আপুনি মই ত্যাগ কৰিব কৈছে। সেইকাৰণে আমি যিমান পাৰোঁ ভকতৰ সংগলৈ আহিব লাগিব। যদি আমি ৰিলেশ্যন বা সম্বন্ধ যিসকলে ঈশ্বৰ কি চিনি নাপায়, গুৰু কি চিনি নাপায়, ভকত ভগৱন্তক চিনিয়ে নাপায়, সেইসকলৰ লগত যদি আমি সম্বন্ধ বনাই ৰাখিছোঁ, তেনেহ'লে আমাৰ ভক্তিত বাধা আহি যাব। বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে ভগৱন্তৰ একান্ত ভকতসকল যেনেকৈ বিদুৰে দুৰ্যোধন আদি কৰি যিমান পৰিয়ালবৰ্গক ত্যাগ কৰি তেওঁ তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল, সকলোকে ত্যাগ কৰিলে, হয়নে বাৰু? বিভীষণে যেনেকৈ ৰাৱণক ত্যাগ কৰিলে, ভক্ত প্ৰহ্লাদে যেনেকৈ পিতৃ হিৰণ্যকশিপুৰক ত্যাগ কৰিলে, হয়নে বাৰু? ঠিক ভগৱন্তৰ কাৰণে আমিও সেইসকলক ত্যাগ কৰিব লাগিব বুলি কৈছে। কাৰণ ত্যাগে আপোনাৰ শান্তি বুলি কৈছে। ত্যাগম ৰাণান্তৰম, ত্যাগে পৰম শান্তি। যিমান আপুনি ত্যাগ কৰিব সিমানে আপোনাৰ জীৱনলৈ শান্তি আহিব। আৰু পুত্ৰ পৰিবাৰ ইষ্ট কুটুমৰ লগত যদি আপুনি মিত্ৰতা কৰি ধন টকা পইচা ঐশ্বৰ্য বিভূতিত যদি আপুনি মই বেছিকৈ কামনা কৰিলে আসক্তিত যদি পৰি থাকে, তেতিয়াও বোলে ভগৱন্তৰ ভক্তিটো সিদ্ধি নহয় বুলি কৈছে দেৱহূতি মাতৃক। সেইকাৰণে হে মা, তুমি দুৰ্জনৰ সং ত্যাগ কৰি সজ্জনৰ সং লোৱা। সজ্জন মানে সাধুৰ সং লোৱা। আৰু সাধুৰ সংগলৈ আমি আহিবলৈ যত্ন কৰিব লাগিবই। কিন্তু যেতিয়াই আপুনি মই ভগৱন্তৰ ভকত হ'বলৈ চেষ্টা কৰিম বা কৃষ্ণ ভক্তি কৰিবলৈ আগবাঢ়িম, তেতিয়াই কিন্তু ভগৱন্তই আপোনাক মোক পৰীক্ষা ল'ব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়াই আপুনি ঈশ্বৰৰ ভকত হ'বলৈ যত্ন কৰিব, কৃষ্ণ চৰণত শৰণাপন্ন হৈ কৃষ্ণৰ ভকতি কৰিবলৈ দৃঢ় সংকল্প লৈ ল'ব, তেতিয়াই আপোনাক মোক ভগৱানে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰি দিব। সেইকাৰণে বহুত মানুহে এক কৃষ্ণ দেৱক ভক্তি কৰাৰ পিছতো কেনেবাকে যদি ভগৱানে তেওঁক পৰীক্ষা কেইটামান লৈ লয়, লাহেকৈ তেওঁ মানে ভগৱন্ত ভক্তিৰ পৰা তেওঁ আঁতৰি গুচি যায়। গতিকে বাপাই সমস্ত এই কথাটোকে আমি দশম স্কন্ধৰ ৰাজসুই যজ্ঞত যুধিষ্ঠিৰ আগত ভগৱন্ত কৃষ্ণই কৈছিল, হে যুধিষ্ঠিৰ, এৰাম শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি, শুনা যিটো জনে কৰে আমাৰ ভকতি। যুধিষ্ঠিৰ কৈছে, হে যুধিষ্ঠিৰ, শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি, শুনা যিটো জনে কৰে আমাৰ ভকতি। বোলে ধন থাকে মানে তাৰ হৰৈ সৰ্বক্ষণ, নিৰ্ধন দেখিলে তাক
তেজৈ বন্ধু জন ধন নাখে একতার ভয়লা মহা দুঃখ বান্ধবতে জিলে আর ভয়লা মহা অসুখ বন্ধু স্নেহে ধন পুন আর জীবাক যায় তাক মই নাশ করু পরম কৃপায় যুধিষ্ঠিক কৈছে হে যুধিষ্ঠিৰ যি কৰে মোক আখ তাক কৰো মই সৰ্বনাশ যি মোক আশা কৰিছে সেইজনক মই সৰ্বনাশ কৰিম এইটো গ্যাৰান্টি আছে দেই ধ্যান দিও বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোক নাভাবিব যে মোৰ জীৱনত বোলে অকল ভগৱন্তক ভক্তি কৰিছো হুকৰ ওপৰত হুকে আহিব ভগৱানে পৰীক্ষাও ল'ব সময়ে সময়ে আপুনি কিমান মানে ভগৱন্তৰ ভক্তিত দৃঢ় হৈ আছে সেইভাবে আপোনালোকৰ আমাৰ পৰীক্ষাও আহিব ভগৱন্ত কৃষ্ণই কৈছে মই তিনটা পৰীক্ষা লম ভকতৰ বৰ গুৰুত্বপূৰ্ণ কথা এক নম্বৰ পৰীক্ষাটো কৈছে বোলে য়ৈসাম অনুগন্দ্ৰামি হৰিছো তদ্ধনম সদহি বোলে প্ৰথমে মই তাৰ ধনবিলাক হৰণ কৰিম ধন মানে বোলে টকা পইচা নহয় আপুনি নাভাবিব বোলে টকা পইচাৰ ধন হৰণ কৰিব নেকি ভগৱান বোলে ধন টকা পইচাৰ নহয় বোলে ভকতৰ কামনা বাসনাৰ যিটো ধন এই যে আমাৰ যে কামনা বাসনা মোক লাগে এইটো লাগে সেইটো লাগে আজিও ইয়াত আহিছে 10 টকা বা 100 টকা এটা দিছে হা ইয়াত আহিও এই কামনা বাসনাতে লাগি গলো আৰু আমি প্ৰভু মই আৰু আপোনাক সেৱাটো কৰিছো 10 টকা এটা 100 টকা এটা দি যেনে তেনে মোৰ লৰাটোৰ চাকৰিটো ও হৰি ওৰাম কৰিব এই কামনা বাসনা বিলাক ভকতৰ হৰণ কৰিব কোনে কৰিব ভগৱান নিজেই কৈছে মই কৰিম সেইকাৰণে কৈছে প্ৰথম পৰীক্ষা য়ৈসাম অনুগন্দ্ৰামি হৰিছো তদ্ধনম সদহি প্ৰথমে ধন বিলাক হৰণ কৰিব এক 2 নম্বৰ পৰীক্ষা তাতকৈ ডেঞ্জাৰ বুলি কৈছে তাতকৈ খতৰা পৰীক্ষা হ'ব বোলে কি বোলে কৰমি বন্ধু বিচ্ছেদম তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা মই তাক অকলহৰীয়া কৰি দিম সাইড কৰিব আপোনালোক যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমালে এক শৰণ হৰিৰ নাম ধৰ্মত সোমালে এক দেৱ এক হেৱ একবিনে নাই কেও কৃষ্ণৰ চৰণত শৰণাপন্না হলে তেতিয়াই আপোনাৰ পৰিয়ালবিলাকে আপোনালোকক ও হৰি এৰিলে তো আৰু ইহঁতৰ আৰু কাম ধান্দা নাই আৰু হয়নে বাৰু ইহঁতে আৰু দেৱী পূজাও নকৰে প্ৰসাদো নাখায় হয়নে বাৰু অকল মানে নামঘৰলৈ যায় আৰু কৃষ্ণকে আৰু সেৱা কৰে আৰু বেলেগটো আৰু একো তেওঁলোকৰ কাম ধান্দা নাই আৰু একোৱে নামানে হয়নে বাৰু সেই বুলি মিত্ৰ কুটুম পৰিয়ালবিলাকো আপোনালোকক এৰি দিছে এৰিছেনে বাৰু হা সেইকাৰণে ভগৱন্তই কৈছে এইটো মোৰ 2 নম্বৰ পৰীক্ষা আৰু 3 নম্বৰ পৰীক্ষা বোলে তাতকৈ ডেঞ্জাৰ হ'ব বোলে কি কৰিব বোলে সৰ্বম ক্লেশাদি জীৱনম তাক মই দুখৰ ওপৰত দুখ দি দিম বুলি কৈছে বোলে কেতিয়াবা তাৰ মই হাতটো ভাঙি দিম ও হৰি ও ৰাম কেতিয়াবা হাত ভাঙি দিব কেতিয়াবা মই তাৰ ভৰিটো ভাঙি দিম ও হৰি ও ৰাম কেতিয়াবা আইগৰাকীক উঠাই লৈ গুচি যাম কেতিয়াবা বোলে বাপজনকো লৈ যাম কেতিয়াবা বোলে লৰা দুজন আছে ভাল পঢ়ি আছিল এটা লৰাক বোলে এক্সিডেন্ট কৰি মাৰা গল বোলে ও হৰি মাৰি দিব ভগৱান আৰু ইমান বিলাক পৰীক্ষা যেতিয়া আহিব তেতিয়ানো ভগৱন্তৰ ভকতি কোনোবা কৰিব জানো হা বোলে নতুনকে বোলে সংঘত সোমাইছিলো আমাৰ ইয়াত নতুনকে সোমোৱা আছে নেকি কেজনমান ভকত আছে নেকি শংকৰদেৱ সংঘত সোমাইছে নেকি হা থাকিব পাৰে বোলে নতুনকে বোলে শংকৰদেৱ সংঘত সোমালো এক কৃষ্ণদেৱক ভক্তি কৰিছিলো আৰম্ভণি কৰিছিলোহে বোলে ভৰিটো খোজটো আগবঢ়াইছিলোহে বোলে লগে লগে বোলে 3টা পৰীক্ষা ললেই দেখোন তেওঁ লাহেকে বোলে কি কব বোলে তোদের সংঘয়ও থাকতে নাইখে আর বোলে কৃষ্ণর ভক্তিও করবার নাইখে ও হরি লাহেকে ওলাই গুছি বোলে তোদের সংঘটো থাকিব নাই আর কৃষ্ণরও ভক্তি কৰিব নাই ওলাই গুছি যাব সেইকাৰণে কৃপালু বাপাই সমস্ত
যি কৰে মোক আখ তাক কৰোঁ মই সৰ্বনাশ, তথাপিও যদি সি মোৰ চৰণ কমল নেৰে, ভগৱান কৃষ্ণই কৈছে সেইজন ভকতক ব্ৰহ্মায়ো আহি কিনি সেই ভকতজনৰ চৰণ কমলত সেৱা কৰিব বুলি কৈছে। ঔ হৰি ঔ ৰাম। তেনেকুৱা এটা ভক্তি, দৃঢ় ভক্তি আমাক ভগৱন্তই কৰিবলৈ কৈছে। ভক্তিটো ললুপঞ্জু হ'ব নালাগে আমাৰ। এজন বাপ আছিল, তেওঁ নামে পাঠে একদম প্ৰথমতে আগবাঢ়ি থাকে দেই, একদম য'তেই যাব তেওঁ নাম গাব। তেওঁক নামাচাৰ্য আছিল, পাঠকীয় আছিল, ভাল ধুনীয়াকৈ পাঠ কৰিছিল, তাঁতী বাপৰ নিচিনা। তেওঁৰ দুজন ল'ৰা আছিল, ডাঙৰ ল'ৰাজন এক্সিডেণ্টত মাৰা গ'ল। তাৰপিছত কি হ'ল, তেওঁ নাম পাঠ বন্ধ কৰি দিলে। বোলে কি কৰিবা, বোলে কণা গোসাঁই বোলে ইমান নাম গাওঁতেও বোলে কণা গোসাঁই মোৰ ল'ৰাটোকে নিব পাৰিলে। তাৰপিছত নামৰ পাঠ বন্ধ কৰি দিলে, ভকতৰ সংগ বন্ধ কৰি দিলে। এদিন ৰাস্তাত লগ পালোঁ, বোলে বাপ কি হ'ল আপোনাৰ? বোলে আজিকালি আপোনাক বোলে নামতো নেদেখোঁ, পাঠতো নেদেখোঁ। বোলে কি হ'ব? বোলে কি হ'ল মানে? বোলে কণা গোসাঁয়ে বোলে ইমান ঈশ্বৰৰ নাম গাইছিলোঁ, ভগৱন্তৰ ভক্তি কৰিছিলোঁ, বোলে গোসাঁয়ে বোলে মোৰে ল'ৰাটোক নিব পাৰিলে। সেই বুলি ভগৱন্তক দুখ দিছে। তো আমাৰ ভক্তিটো ইমান কমজোৰি